মই আজি ব্যতিক্ৰম এটা ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহিছোঁ। মই সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাম ইউটিউবৰ জৰিয়তে। প্ৰথমতে মই দেখুৱাব বিচাৰিছোঁ ঘৰটো চাওক। প্ৰথম ঘৰটো চালে আপোনালোকে এটা অনুমান কৰিব পাৰিব যে অৱস্থাটো কেনেকুৱা, কি ধৰণৰ। চাওক ঘৰটো অৱস্থা চাওক। আজি এইদৰে আমি জনামতে 15 চনৰ পৰা এইদৰে ঘৰৰ অৱস্থা আৰু এইদৰে বাস কৰিছে এগৰাকী মাতৃ আৰু পুত্ৰই। বাৰম্বাৰ হাঁহচৰ পঞ্চায়তক নিবেদন জনোৱাৰ পিছতো তেওঁলোকে কোনো আজিলৈকে এই কাণসাৰ দিয়া নাই। গতিকে কেতিয়াকে কাণসাৰ দিব? শয্যাত আছে এগৰাকী ৰোগগ্ৰস্ত মাতৃ আৰু পুত্ৰই যেনে তেনে তেওঁ যিখিনি দৰৱ পাতি হয় খুব টানি টুনি কেতিয়াবা যোগাৰ কৰিব পাৰিছে, কেতিয়াবা পৰা নাই। এই বাইদেউ গৰাকী আজি প্ৰায় 5টা বছৰে শয্যাগত হৈ আছে। তেখেত এতিয়া নিজে উঠিব নোৱাৰে, নিজে বাহিৰলৈ যাব নোৱাৰে, প্ৰস্ৰাৱ কৰিব নোৱাৰে, ধৰি দিব লাগে। গতিকে গোটেই অৱস্থাটোৱে তেখেতৰ এতিয়া লাহে লাহে শোচনীয় হৈ আহিছে। আৰু গতিকে এনেকুৱা শোচনীয় এটা অৱস্থাত যদি আমাৰ কোনো সুহৃদয় লোক যদি আগবাঢ়ি আহে এখেতৰ ওচৰলৈ, সঁচাকৈ বহুতখিনি উপকাৰ কৰা হ'ব। গতিকে আমি চৰকাৰলৈ বাট নাচাই যদি আমাৰ এনেকুৱা কিছুমান যিখিনি আমাৰ সুহৃদয় ব্যক্তি আছে, তেখেতসকলে যদি আগবাঢ়ি আহি এই মাতৃগৰাকী অন্ততঃ কিবা এটা যদি আৰ্থিক সকাহ দিয়ে, নিশ্চয় উপকৃত হ'ব। মই তেখেতৰ ওচৰত গৈ কথা দুটামান সুধিম। বাইদেউ, আপুনি আপোনাৰ কিমান দিন হ'লে অসুখটো? 3 বছৰ মানৰ পৰা হৈছে। 3 বছৰ মান হৈছে। 3 বছৰ মানৰ পৰা হৈছে। আপুনি এতিয়া উঠিব মেলিবতো নোৱাৰে নিজে? নোৱাৰে। খোৱা বোৱা কি কৰে এতিয়া? খোৱা বোৱা ল'ৰাটোৱে আনি পানি বিচনা এটা দিয়ে আৰু বনাই। চুগাৰ ল'ব লাগিলে চকুৰে নেদেখো। কিবা অলপ অলপ দেখি আছিলো। এতিয়া এতিয়া আহিছো 18 দিন থাকি। এইবাৰতো একেবাৰে নেদেখা হ'ল। এতিয়া আপোনাৰ বাহিৰলৈ ভিতৰলৈ যাবলৈ হ'লে সম্পূৰ্ণ ধৰি দিব লাগে মানে। ইয়ে কৰিব লাগে এতিয়া। এতিয়া ধৰক এতিয়া লাহেকে বাৰিষা বতৰ পাবহি। তেনেকে এই বাৰিষা আহিছে, খৰালি হৈছে, খৰালি গৈছে, বাৰিষা আহি আছে। এতিয়া আকৌ বাৰিষাই আহিব আৰু কিছুমাহৰ পিছত। গতিকে আপোনালোকৰ যিটো ঘৰৰ অৱস্থা দেখিছো, ইয়াততো থকাটো সম্ভৱেই নহয় বাৰিষা দিনত। বহুত কষ্ট কৰি থাকিবলগীয়া হৈছে। চাওক এই এনেকুৱা এটা পৰিৱেশত এগৰাকী ৰোগাগ্ৰস্ত মাতৃ এইদৰে থাকিবলগীয়া অৱস্থাত হৈছে কম দুখৰ কথা নহয়। আমি আচলতে কৰিছো কি আৰু কৰিব লাগে কি? আমি যিসকলৰ কাৰণে আচলতে কান্দিব পৰা নাই, কান্দিছো কাৰ কাৰণে? নে RCC বিল্ডিঙৰ যিসকলে জীৱন নিৰ্বাহ কৰিছে সেইসকলৰ কাৰণে কান্দিছো নে নাই আচলতে আমাৰ এই নিচিনা আমাৰ এই মাতৃগৰাকীৰ কাৰণে কান্দিব লাগে? এইটো এটা ডাঙৰ চিন্তাৰ বিষয়। গতিকে মই ভাবো আমি এইটো কাৰণেই আজি এখেতৰ ওচৰলৈ আহিছো, যাতে এই আমাৰ প্ৰতিবেদনৰ জৰিয়তে বা আমাৰ এই চেনেলৰ জৰিয়তে যাতে আপোনালোকে দেখি এখেতলৈ অকণমান সহায়ৰ হাত যদি আগবঢ়াই দিয়ে, নিশ্চয় এই বৃদ্ধ অৱস্থাত তেখেতে হয়তো বহুতখিনি তেখেতৰ অন্তৰ আত্মাই বহুত সকাহ পাব, আপোনালোকক আশীৰ্বাদ দিব। গতিকে মানৱ ধৰ্মই আমাৰ শ্ৰেষ্ঠ ধৰ্ম। গতিকে আপোনালোকে আহক, এই বৃদ্ধাগৰাকীৰ ওচৰলৈ আহক, আপোনালোকে অকণমান সহায়ৰ হাত আগবঢ়াই দিয়ক। মই আৰু পিছতে দেখুৱাম যে মই পুত্ৰকো দেখুৱাম। এই পুত্ৰই এখন সৰুকে মানে চেলুন আৰম্ভ কৰিছে। বেছি দিন হোৱা নাই, চেলুন আৰম্ভ কৰিছে। আৰু চেলুনত যি 2 এটকা পইচা পাইছে তাৰে এই মাতৃক দৰৱ আনি খুৱাইছে। আৰু লগতে তেখেতৰ মানে যিহেতু গাঁৱলীয়া একেবাৰে ভিতৰৰ অঞ্চলত চেলুনখন, ইয়াত অলপ দিন লাগিব হয়তো তেনেধৰণৰ ব্যৱসায়টো আগবাঢ়িবলৈ। কিন্তু আমি যিমান পাৰো আমাৰ চেনেলৰ জৰিয়তে আমি তেখেতৰ ব্যৱসায়টো প্ৰচাৰ প্ৰসাৰ কৰি দিবলৈ আমি চেষ্টা কৰিম। আৰু আমি তাত মানে গৈ আপোনালোকক সেইখিনি সম্পূৰ্ণ দৃশ্য দেখুৱাম। গতিকে ব'লক আমি আগবাঢ়ি যাওঁচোন মানে তেখেতৰ চেনেলখনলৈ। আহক। চিকিৎসা কৰিছে আৰু ভতিজা এটা আৰু ভাগিন সেইভাগে ডাক্তৰ গ'লে দুবাৰ গ'লো। আৰু তাৰ বাদে একো সহায় নাই। আৰু এইবাৰ মেডিকেলত থাকোতে বোৱাৰী মানুহ এজনীয়ে 1000 টকা দিলে। পঞ্চায়তৰ ফালত একোৱেই নাই, চৰকাৰী সাহায্য একো নাই।
এই ভাইটি মাকক দেখুৱাইছিলোঁ তাত আপোনালোকক, তাৰপিছত কৈছিলোঁ যে মই এওঁ যিখন চেলুন খুলিছিলে সেই চেলুনখন মই দেখুৱাম বুলি মই আহি এওঁ চেলুন পালোহি। গতিকে এওঁ চেলুনখন কিমান দিন হ'ল খোলা? আজি 3 মাহমান হৈছে। 3 মাহমান হৈছে ন? ইয়ালৈ গ্ৰাহক আহেনে বাৰু? আহে, কম পৰিমাণে আহে। কেনেকুৱা পাইছে যিসকলে কাটিছে, তোমাক কাটি শেষ হোৱাৰ পিছত কি কৰিছে যে? ভালে পাইছে বাৰু। ভালে পাইছে। ধৰা তোমাৰ তুমি এই যে ব্যৱসায়টো মনলৈ কেনেকৈ আহিলে তোমাৰ প্ৰথম কৰিব? প্ৰথম কি কয় আমাৰ যে গৃহত যে ঘৰৰ মালিকে মোক হেৰি কৰে। তাৰমানে তুমি শিকিছিলা ক'ত? শিকিছিলা ক'ত? মই আগতে ঘৰতে কাটিছিলোঁ। ঘৰতে কাটিছোঁ। ঘৰতে কাটি কাটি তুমি এতিয়া এক্সপাৰ্ট হৈ গ'লা। বা কেতিয়াবা তোমাৰ গণ্ডগোল লাগিছে নি চুলি তুলি কাটোতে? নাই। কোনো কাষ্টমাৰে একো কোৱা নাইতো? বাৰু তেনেহ'লে ঠিক আছে। তুমি আৰু ইয়াৰ মানে কিবা ব্যৱসায়টো বহলাম বুলি ভাবিছা নেকি? ভাবিছোঁ। এতিয়া তোমাৰ মই ঘৰলৈ গ'লোঁ, মোৰ লগত পাৰ্থ গ'ল, মই গ'লোঁ, আমি দুয়োটাই গ'লোঁ, তোমাক মাক দেখিলোঁ যথেষ্টখিনি তেওঁ অসুখত ভুগি আছে। আৰু তোমাৰ এই চেলুনৰ পৰা যি 2 টকা ওলাইছে পইচা, সেই 2 টকাই তোমাৰ মাক চিকিৎসা কৰিবলৈ হৈছে জানো? নাই হোৱা নেকি? নাই হোৱা ন? আৰু ঘৰ দেখিলোঁ জৰাজীৰ্ণ অৱস্থা। বোলে তোমালোকে কেলৈ আমাৰ হাঁহচৰ পঞ্চায়তত একো আবেদন নিবেদন কৰা নাই নেকি? কৰিছিলোঁ, একো তাৰ প্ৰতিটো নাপালোঁ। কেতিয়াবা আহিছে না তেওঁলোক? প্ৰতিনিধিয়ালৈ আহিছে নাই? আগতে আহিছিলে, আহিছে। ভোটৰ আগত। ভোটৰ আগত ভোট খুজিবলৈ আহিছিলে, হয় ভোট খুজিবলৈ আহে। তাৰপিছত কিন্তু এই যে জনসাধাৰণ কেনেধৰণে আছে, কি কথা, এই কথাটোলৈ কিন্তু লক্ষ্য নকৰে। তেওঁলোকৰ সময়ত হয়তো তেওঁলোকৰ প্ৰয়োজন নাহিবও পাৰে 5 বছৰ পিছত, হয়। তুমি কি ক'বা এতিয়া? মই এতিয়া ক'ম যে তেওঁলোকে মোৰ ঘৰটোৰ অৱস্থা দেখিছে। যদি তেওঁলোকে মোৰ তেওঁ পাবযোগ্য হয় যদি তেওঁলোকে দিয়ক, আৰু যদি পাবযোগ্য নহয় দিব নালাগে। ঠিক ৰাইট কথা। যদি পাবযোগ্য হয় দিয়ক, যদি পাবযোগ্য হয় দিব নালাগে। আমি কাৰণ আপোনালোকক দেখুৱাই দিম, ঘৰটো দেখুৱাই দিম, ভিডিঅ'ত আপোনালোকে চাই ল'ব এওঁ পাবযোগ্য হয় নহয়। আৰু আটাইতকৈ গৌৰৱৰ কথা যে অকল মই গৌৰৱ কৰা নাই, আমি অসমীয়া হিচাপে সকলোৱে গৌৰৱ কৰা উচিত যে আমাৰ অসমীয়া ল'ৰাই এই চেলুনৰ নিচিনা এটা ব্যৱসায় তেওঁ খুলি লৈছে। সঁচাকৈয়ে ভাল কথা, যিটো নেকি আজিৰে পৰা 10-20 বছৰ আগত এই ব্যৱসায়টোলৈ কোনো অসমীয়া ল'ৰা অহা নাছিলে, কিন্তু লাহে লাহে আজি হয়তো বহুতখিনি অসমীয়া ল'ৰাই এই ব্যৱসায়টো হাতত তুলি লৈছে। মই ভাবিছোঁ এই ভাইটিক দেখি ইয়াৰ ওচৰে পাজৰে থকা বা আমাৰ প্ৰতিবেদন চাই যিসকলে মুগ্ধ হ'ব তেওঁলোকে কমেণ্টটো কৰিব, আৰু এই ভাইটিক দেখি যাতে উদ্বুদ্ধ হয় তেওঁলোক এনেধৰণৰ ব্যৱসায় হাতত লৈ যাতে নিজে স্বাৱলম্বী হোৱাৰ কাৰণে আগবাঢ়ি আহে, এইটো এটা শুভ লক্ষণ হ'ব। মই অনুৰোধ কৰিছোঁ আপোনালোকে এইদৰে নিজে স্বাৱলম্বী হওক আৰু নিজৰ জীৱিকা নিজে উপাৰ্জন কৰি এখন সুস্থ সবল পৰিয়াল আপোনালোকে পৰিচালনা কৰক। ধন্যবাদ। মই পুনৰ আহিম আপোনালোকক এনেধৰণৰ প্ৰতিবেদনলৈ। আজিলৈ আহিছোঁ, নমস্কাৰ।